हेलो फ्रेंड्स गुड मर्निंग संगीताज ब्लगर अन्य এটা ভিডিওলৈ মই সংগীতাই আপোনালোক সকলোকে স্বাগতম জনাইছো फ्रेंड्स আজি হৈছে মাঘ বিহু তথা ভোগালী বিহুৰ উৰুকা সকলোৰে ঘৰে ঘৰে আজি পিঠাগুৰি খুন্দাৰ ব্যস্ততা আমিও এয়া পিঠাগুৰি খুন্দিবৰ কাৰণে বৰা চাউল তিয়াই এয়া দেখিছেনে খৰাহিত টুকি থৈছো পানীখিনি নিৰহ হ'বৰ কাৰণে এয়া তিল দিয়া পিঠা বনাবৰ কাৰণে খুৰাহতৰ ঘৰৰ ঢেকিতেই মা আৰু মই দুইজনী লগ লাগি এয়া পিঠাগুৰিখিনি খুন্দি ললো আৰু এয়া দেখিছেনে এনেকৈ অলপ হেঁচি থৈছো যাতে পিঠা বনাবৰ সময়ত পিঠাগুৰিখিনি ফৰফৰীয়া হৈ নাযায় তাৰ পাছত কলপাতেৰে ভালদৰে ঢাকি থৈছো ইফালে আকৌ আমাৰ গাঁৱৰ পথাৰত কালিলৈ ভোগালী বিহু উদযাপন কৰিবৰ কাৰণে এয়া জুজা চলাই আছে আমাৰ গাঁৱৰ ল'ৰাবিলাকে এয়া চৰাইদেউ মৈদামৰ আৰ্হিত ভেলাঘৰ প্ৰস্তুতিৰ কাম এয়া চলি আছে আৰু কাষতে বৰমেজিটো প্ৰায় সম্পূৰ্ণ হৈছে যেটো কাইলৈ ৰাতিপুৱা প্ৰজ্বলন কৰা হ'ব আৰু চৰাইদেউ মৈদামৰ আৰ্হিত যেটো ভেলাঘৰ সাজিছে আমাৰ গাঁৱৰ যুৱকসকলে তাৰ কাম মানে প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু এয়া মই বৰমেজিটো ওচৰৰ পৰা দেখাই দিছো আপোনালোকক যেহেতু এতিয়া ৰাতিপুৱা সময় সেই কাৰণে গুটেখিনি লৰা গুট খোৱাই নাই এয়া মই ভেলাঘৰটি সম্পূৰ্ণকৈ দেখাই দিছো আপোনালোকক এয়া হুমাই যোৱা বাটটো আৰু এয়া হুমাই গৈ এয়া ভিতৰ ভাগ দেখা পাব আপোনালোকে এয়া মই ভিতৰ ভাগ দেখাই দিছো আপোনালোকক চাৰিওফালে এবাৰ ভালদৰে দেখাই দিছো আমাৰ গাঁৱৰ স্থানীয় ল'ৰাসকলে এয়া নিৰ্মাণ কৰি উলিয়াইছে চৰাইদেউ মৈদামৰ আৰ্হিত এই অপূৰ্ব সুন্দৰ ভেলাঘৰটি যেটো কেৱল বাঁহ আৰু নৰাৰে নিৰ্মাণ কৰা হৈছে এয়া মই ভেলাঘৰটোৰ ভিতৰৰ পৰা ওলাই আহিছো সম্পূৰ্ণ হৈ উঠা নাই আৰু কিবা কাৰুকাৰ্য কৰিবলৈ বাকি আছে হেনো হিহঁতে কোৱা মতে আৰু এইটো বোলে সেলফি জোন ফটো উঠিব পাৰিব ল'ৰা ছোৱালীবিলাকে তাৰ পাছত এয়া ঘৰত আহি পিঠা বনাবলৈ পুৰা হাতে কামে লাগি গলো আৰু এয়া ভন্টিয়ে বনাইছে মালপোৱাখিনি তাই যোৱাকালি ৰাতিয়ে মালপোৱাৰ কাৰণে পিঠাগুৰিখিনি গুলি থৈ দিছিলে তাৰ পাছত আজি এয়া প্ৰায় 10-11টা মান বজাত বনাইছে আৰু মালপোৱাখিনি এইখিনি গুটেইখিনি বনাই হৈ গৈছে মই দেখাই দিছো আপোনালোকক এবাৰ একদম ফুলা ফুল কটাৰ নিচিনা হৈছে মালপোৱাখিনি এয়া আকৌ মই কালিয়ে বনালো বৰা চাউলৰ তেল দিয়া পিঠা বা বৰ পিঠা বা ঘিলা পিঠা যি নামে নিদিয়ক কিয় খাবলৈ কিন্তু বৰ ভাল লাগে এয়া আকৌ মই কেইটামান বনাইছিলো বৰা চাউলৰে নিমখীয়া ঘিলা পিঠা মই তিল কেইটামানো দি দিছিলো মই আসলতে গুৰৰ পিঠাতকৈ নিমখীয়া পিঠা খাইহে বেছি ভাল পাওঁ সেই কাৰণে মই কমকৈ বনাইছিলো নিমখীয়া ঘিলা পিঠা এয়া আকৌ মায়ে বনাই আছে জুহালৰ খৰিৰ জুইতে তিল দিয়া পিঠা মায়ে আকৌ তাৱাত নুপুৰে কেৰাহীতে পুৰে এয়া দেখিছেনে কেৰাহীতে কিমান সুন্দৰকৈ বনাইছে তিল দিয়া পিঠাখিনি মই আকৌ তিল দিয়া পিঠা বনাই বৰ ভাল নাপাওঁ তেল দিয়া পিঠা বনাইহে ভাল পাওঁ সেই কাৰণে মই আসলতে তেল দিয়া পিঠা বনোৱাৰ দায়িত্বটোহে লওঁ তিল দিয়া পিঠা বনোৱাৰ দায়িত্বটো মাৰ আৰু মালপোৱা বনোৱাৰ দায়িত্বটো আকৌ ভণ্টিৰ আমি পাল পাতি লওঁ যিহেতু আমাৰ মানুহ সৰহ সেই কাৰণে আমাৰ বোৱাৰীয়ে আকৌ জুতি বুদ্ধি লগাই ভাত বনাইহে বেছি ভাল পায় সেই কাৰণে ভাত বনোৱা দায়িত্বটো তাইৰ এয়া গোটেই পিঠাখিনি পুৰা হৈ গৈছে মায়ে এটা কণ্টেইনাৰত এয়া পিঠাখিনি ভৰাই ৰাখিছে তাৰ পাছত এয়া নাৰিকল আৰু চুজিৰ লাড্ডুখিনি ভণ্টিয়ে বনালে আজি উৰুকাৰ নিশাৰ ভাত খাজ আমি আমাৰ গোটেই পৰিয়ালটোৰ 6-7 ঘৰ মানুহ মিলি একেলগতে খুৰাহঁতৰ চোতালত খাম তাৰ কাৰণে এয়া আবেলি সময়ত আমি বোৱাৰীকেইজনীয়ে খুৰাহঁতৰ ঘৰতে এয়া শাক পাচলিখিনি কাটি আছো এয়া শাক পাচলিবোৰ কাটি মেলি ভালদৰে ধুই আমি ভাগে ভাগে থৈ দিছো যাতে ৰাতি ৰান্ধনীয়ে ৰান্ধিবৰ সময়ত বিচৰা মতে সকলোবোৰ বস্তু হাতৰ কাষতে পায় এফালে এয়া জ্বলা ভাজিত দিবৰ কাৰণে পচলাখিনি মিহিকৈ কাটিছে আমাৰ জা এজনীয়ে তাৰ পাছত মাছৰ আঞ্জাত দিবৰ কাৰণে এয়া ঔটেঙা কেইটা কাটি দিছে আমাৰ খুৰাই আমি যিহেতু উৰুকাৰ খানা খুৰাহঁতৰ চোতালত খাম ৰাতি সেই কাৰণে এখন টিপাল দি দিছে যাতে কুঁৱলী নপৰে
আৰু খুৰা খুৰীয়ে এয়া কেৰাহী নি ৰান্ধনি ঘৰত এয়া দেখিছেনে সকলোবোৰ বস্তু গোটাই ৰাখিছে। ৰাতি আমি আকৌ গ'লোঁ আমাৰ গাঁৱৰ খেলপথাৰত যি ভেলাঘৰ সাজি আছে সেয়া চাবলৈ। এয়া একেবাৰে ফাইনেল লুক আপোনালোকক দেখাই দিছোঁ। এইখন হৈছে তোৰণখন আৰু সুদূৰত সেয়া দেখা গৈছে মৈদাম আকৃতিৰ ভেলাঘৰ আৰু মেজিটো। গধূলি যিহেতু ঠাণ্ডা পৰিছে সেইকাৰণে কাম কৰি থকা ল'ৰাকেইজনে ওচৰতে সৰুকৈ এটা মেজি সাজি সিহঁতে জুই ফুৱাইছিলে। ভেলাঘৰটোলৈ সোমাই যোৱাৰ পথটোৰ দুয়ো কাষে খুঁটা পুতি এনেকৈ গামোচা শাৰী শাৰীকৈ আঁৰি দিছে। ভেলাঘৰটোৰ এফালে এয়া সাজি দিছে চেলফি জ'ন আৰু এফালে এয়া কাইলৈ পুৱা জ্বলাবৰ কাৰণে বৰ মেজিটো সাজি থৈছে। আৰু এয়া মৈদাম আকৃতিৰ ভেলাঘৰটো মই একেবাৰে ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। ভিতৰলৈ সোমাব নোৱাৰি কাৰণ একেবাৰে আন্ধাৰ হৈ আছে। ভেলাঘৰটোৰ সন্মুখত তুলিলোঁ মই এখন চেলফি আৰু চেলফি জ'নত আমি এয়া ফটো তুলিছোঁ এয়া গোটেইকেইজনী জা জোৱালি মিলি। আৰু ভেলাঘৰৰ বাহিৰত দেখিছেনে আমাৰ কণমানি ভতিজা তুলতুলে পূৰা নাচি আছে মনৰ ফূৰ্তিতে। তাইৰো এটা ভিডিঅ' ৰাখি থ'লোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এইফালে আমাৰ উৰুকাৰ খানা ৰেডি হ'লেই ভাত বনাই হৈ গৈছে। এইফালে এয়া বাতিত ভাগে ভাগে মাছৰ টেঙা আঞ্জা দি গৈছে মায়ে। ঔটেঙা দি বনাইছিলে মাছৰ টেঙা। এয়া হৈছে বেঙেনা কলপচলা আৰু মাছৰ মাথা দি বনোৱা জ্বলা ভাজি। ভোজ ভাতত পাতৰ কাষত এনেকুৱা অকণ জ্বলা ভাজিৰ কাৰণে বৰ হেঁপাহেৰে বাট চাওঁ মই। আৰু এয়া হৈছে সৰু আলু গাজৰ ফ্ৰেছ বিন দি বনোৱা মিঠা ভাজি। এয়া প্ৰথম বেটছটোৱে খাবৰ কাৰণে কলপাত পাৰি দিছে আৰু বিলনীয়ে ভাগে ভাগে ভাত আঞ্জা এয়া বিলাই গৈছে। এয়া চোতালতে এখন টেবুল চকী পাৰি দিছে আৰু আমাৰ আইতাই তাতে খাইছে। এয়া এইটো শাৰীত বহি খাইছে আমাৰ সৰু খুৰাকে ধৰি পৰিয়ালটোৰ ডেকা গাভৰুসকলে। এয়া একেবাৰে শেষত আমি বৰমা মা খুৰী দুজনী আৰু আমি জা জোৱালি তিনিজনীয়ে বহি খাইছোঁ। খুৰাহঁতৰ চোতালৰ একোণত এয়া সৰুকৈ মেজি টাইপত একুৰা জুই জ্বলাই থৈছে। ফ্ৰেণ্ডছ, আপোনালোকে বাৰু আজি মাঘ বিহুৰ উৰুকাৰ ভোজ ভাত খালেনে? আমি আমাৰ পৰিয়ালটোৰ ৬-৭ ঘৰে মিলি একেলগতে মিলা প্ৰীতিৰে উৰুকাৰ নিশাৰ ভোজ ভাত খালোঁ আৰু সম্প্ৰীতিৰ এনাজৰীডাল আজীৱন কটকটীয়াকৈ বান্ধি ল'লোঁ। লগতে কামনা কৰিছোঁ এই মেজি জুইৰ উত্তাপে যেন সকলো অসূয়া অমংগল অপ্ৰীতি দহন কৰি সকলোৰে জীৱনটো পোহৰময় কৰি তোলে। আপোনালোক সকলোলৈকে পুনৰবাৰ ভোগালী বিহুৰ উৰুকাৰ শুভকামনা জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ পিছে আপোনালোকক এৰিছোঁ দেই। বাই।